Hello everyone, welcome back to my channel. আজি মই আৰু ভন্টি তেজপুৰলৈ যে গৈছো সো তাৰে সৰু ক্লিপ আপোনালোকৰ শেয়াৰ কৰিছো। আই হোপ আপোনালোকে ভিডিওটো চাই ভাল পাব। তেজপুৰ যাওঁতে এনেকে নদী এখন পাই ভৰলী নদী দেখিছেনে দেখিবলৈ কি ধুনীয়া আৰু লগতে ভন্টিৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড ৰিনিউ কৰিব আছিল সো তাত ঘুমাইছিলো সো কাম হৈ যোৱাৰ পিছত ভিডিও অকনমান বনাইছো আৰু এনেও আগতীয়াকে বনাবলৈ লাজ লাগে যে খুব ভোক লাগিছে এয়া দেখিছে চিকেন ৰোল কোনে খানকে খাই ভাল পায় কবচোন বাৰু টম কত দিন মে না কষ্ট নাম দেখিলে যে বাবা থপের গনা মোৰ অলপ বজাৰ কৰিব আছে সব বিশাল মাৰ্কেটলৈ আহিছো আৰু এনেকে মাৰ্কেটৰ ভিতৰত সোমোৱাৰ আগত জানে যে বস্তুখিনি মানে হ্যান্ডবেগস কিবা কিবি লৈ যাব নোৱাৰিব সো ইয়াতে জমা কৰি থৈ গৈছো সো আহক এতিয়া বিশাল মাৰ্কেট চাওঁ আৰু লগতে মই কেইটামান বস্তু কিনিব আছে কিনি লৈ লওঁ বজাৰ কৰা হৈ গল কিচেনৰ সামান কেইটামান আৰু লগতে ছোৱালীৰ কাপোৰ দুযোৰ আৰু ভাগিনী এজনীলৈ টি-শাৰ্ট স্পৰ্টিং লৈ আনিছো সো আৰু এতিয়া ওলাই আহি এতিয়া ঘৰ যাম আৰু বিশেষ আজিৰ কাম নাই একচুয়ালি ইন্টাৰভিউ এটা আছিল হেতু ভন্টি সো দিবলৈ গৈছিল লগতে মই গৈছিল মোৰ কাম থকা দেখি এতিয়া খাইছো পানী পুৰি ষ্ট্ৰেট ফুডৰ ভিতৰত পানী পুৰিটো বেষ্ট হয়নে খাই খুবেই ভাল লাগে এতিয়া অকমান ভিডিও কৰিছো বাকিন খাই হোৱা পিছত এয়া গাড়ীলৈ ৰখি আছো একচুয়ালি আমি বাছত গৈছিলো ন সো এতিয়া গাড়ী পালো আৰু আধা ৰাস্তা টোভঙা নামৰ জেগাত তাই নামি যাব আৰু মই সুৰবাৰীত নামিম তো ফ্ৰেন্ডস আজি ভিডিওটো পাৰ্ট 1 শেষ হ'ব আৰু হলে এইটো পাৰ্ট 2 একচুয়ালি তো আমি নেক্সট দুদিনৰ পিছত আকৌ তেজপুৰ গৈছিলো ডকুমেন্ট ভেৰিফিকেশন আছিলে সো আৰু এয়া দেখিছেনে এয়া হল কনকলতা পাৰ্কৰ বাহিৰ ফালটো আমি ৰোড দি গৈছো পাৰ্কলৈ যোৱা নাই ন সো খোৱা দেখিছেনে এনেকে হৈ পেলাই এতিয়া আমি যাম গণেশ ঘাটলৈ সো ভাবিলো অলপকে ভিডিওটো কৰো আপোনালোকৰ লগত শেয়াৰ কৰো আপোনালোকে জানেনে তেজপুৰ চহৰটো কি বুলি কোৱা যায় ইন্টাৰনেল ৰমেন্স অফ সিটি বুলি কিনে কোৱা যায় সো এয়া পালো আমি গণেশ ঘাটৰ কি বুলি কয় মেন গেট সো এফালে দি এতিয়া আমি যাম আৰু এয়া দেখিছেনে একচুয়ালি আগতে এনেকুৱা নাছিলে 2013 ত বনাইছে নেকি এই গেট এয়া দেখিছেনে এতিয়া চাওক এয়া মন্দিৰ একচুয়ালি আমি ভাত পানী খাই গৈছো সো মন্দিৰ ভিতৰ সোমনা বাহিৰে আপোনালোক দেখাইছো এয়া দেখিছেনে একচুয়ালি মই গাড়ী ভিতৰ পৰা কৰি আছো সো এয়া দেখিছেনে আৰু খুবে ধুনিয়া একচুয়ালি ইয়াত অকমান আগতে যেতিয়া কলেজত পঢ়ি আছিল ন মই একচুয়ালি তেজপুৰ কলেজতে পঢ়া সো যেতিয়া পঢ়ি আছিল তেতিয়া আমি কেতিয়াবা সানডে আবেলি ইয়াত আহিবলৈ বহু খুব ভাল লাগে বাৰু খুব ঠাণ্ডা বতাহ আহে ব্ৰহ্মপুত্ৰৰ পাৰ যিহেতু নহয় জানো ডকুমেন্ট ভেৰিফিকেশনৰ কাম সোনকালে হৈ গল সো ভাবিলো অকমান ফুৰি যাওঁ আৰু এবাৰ ঘৰৰ গাড়ী লৈ আহিছিলো যিহেতু সেই কাৰণে অকমান ফুৰা হ'ল ছোৱালীকো দেখুৱা হ'ল এয়া দেখিছেনে তাই খুব ফূৰ্তি পাইছে এইবিলাকত গৈ পেলাই তাইক দেখুৱাইছো তে এইবিলাক এনেকা বুলি কিনে খুব ফূৰ্তি পাইছে আৰু গৈও এনেকে ভাল লাগে কেতিয়াবা সো আপোনালোকৰ লগত শেয়াৰ কৰিলো আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব সব খোৱাত ব্যস্ত কোনোবাই খাইছে আইসক্ৰীম কোনোবাই হেয়া পানী পুৰিত লাগি আছে আৰু এয়া হল সাইডত দেখিছেনে ৰঙাকে খুটা মেৰি থৈ গছ এইটো হল খনি মন্দিৰ আৰু কোৱা যায় না খনি মন্দিৰ মোৰ দুৱা বনা পাই বুলি দুৱাৰ পৰা সেৱাহে কৰিছো এয়া হল গণেশ মন্দিৰ আৰু তেজপুৰত বিখ্যাত গণেশ ঘাট বুলি কিনে কোৱা যায় তাত আছে আৰু ইয়াৰ দেখিছেনে আগতকে বহুত ধুনীয়া কৰি পেলাইছে আগতে ইমান ধুনীয়া নাছিল টাইলছ লগা আছিল মন্দিৰটো সাইডৰ ওপৰত এফালে বিল্ডিং বনোৱা নাছিল এয়া কালাৰ কৰিছে না বহুত ধুনীয়া লাগিছে আৰু ইয়াত এটা প্ৰসাদ পোৱা যায় সাইডৰ দোকানত তেতিয়া আপোনালোক দেখক হেতু মানে বুনিয়া লাডু বুলি কিনে হেতু খাবলৈ খুব টেষ্টি বিৰাটে ভাল এয়া দেখিছেনে মন্দিৰ এফালে তে গৈ ষ্টেপৰে তলত আছে তাত খোয়া সুকত তিয়া মই ভিতৰ সোমোৱা নাই কাৰণে আপোনালোকক দেখাবলৈ পৰা নাই ষ্টেপৰ তলত দি পেলাই আৰু এয়া সবে লাডু খোৱাত ব্যস্ত এ কৈছিল না বুনিয়া লাডু খুবেই টেষ্টি হয় আৰু এ খাই খুব ভাল লাগে আপোনালোক কোনোবা তেজপুৰলৈ আহিলে ইয়াত নখুমাকে নাযাব ইয়াত আহি খুবেই ভাল পাব আৰু মনটো শান্তনা পাব আৰু যিমান যি হলে মন্দিৰ নহয় জানো এফালে গণেশ ঘাটৰ সাইডৰ পাৰ্ক আছে ইয়াত অকল মহিলা আৰু শিশু কাৰণেহে খুলি দিয়ে আমি গৈছিলো কোন দিনাখন গৈছিলো পাহৰি গলো দিনটো সিদিনাখন কিন্তু বন্ধ আছিল সো আমি সোমাব নোৱাৰিলো বাহিৰ পৰা ভিডিও কৰিছো এয়া
একদম ধুনীয়াকৈ পাৰ্ক এটা বনাই থোৱা আছে, ইয়াত খেলা ধূলা কৰিব পাৰিব। আগতে আমি যেতিয়া কলেজত পঢ়ি আছিলোঁ, মই 2010 বেটছৰ 10 to 13লৈকে, তেতিয়া কিন্তু এনেকুৱা গেটৰ ব্যৱস্থা নাই, আমি আহি পেলাই বহি যাওঁ আৰু তেতিয়া ইমান ধুনীয়া পাৰ্কো নাছিল বাৰু। কিন্তু এয়া দেখিছে কি ধুনীয়াকৈ বনাইছে আৰু ছাইডত এটা গণেশ মন্দিৰ নহয়, এইটো কি মন্দিৰ, সাই বাবা মন্দিৰ হয় একচুৱেলি, মই নামটো পাহৰি গ'লোঁ। হয়, এয়া সাই বাবা মন্দিৰ হয়। এয়া চাওকচোন, ইয়াত আগতে সাই বাবা মন্দিৰো নাছিল, কিন্তু এতিয়া বনাইছে আৰু এয়া দেখিছেনে, মই সোমোৱা নাই, ছোৱালীয়ে সোমাই গৈছে আৰু এয়া দেখুৱাইছোঁ আপোনালোকক জাষ্ট। এটা হে গুণ্ডি কি হাকো মই তেৰা কৈ কি হাকো ये पोसला दिए नन बिचारालाई बना त ओइ खोखवा। এতিয়া আমি আহিছোঁ স্প্ৰিং ভেলীলৈ আৰু ইয়াত স্প্ৰিং ভেলীৰ পৰঠাটো খাবলৈ খুব ভাল হয়। ইয়াত মানে কি দিয়ে, মৌ লগত অকণমান কল এনেকুৱা দি দিছে আৰু দৈও দিয়ে যে, খাই খুবেই ভাল লাগে। আৰু ছোৱালীয়ে পৰঠা চৰঠা নাখাওঁ বুলি কৈছে যে, চ' তাইলৈ পেষ্ট্ৰি এটা অৰ্ডাৰ দিছোঁ, চ' সেইটোও খাবলৈ বিচৰা নাই, নাজানো কি হৈছে আৰু এতিয়া ভিডিঅ'টো সামৰি মাৰিছোঁ। টিল দেন বাই বাই। আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনে লাইক আৰু শ্বেয়াৰ কৰিব।